Hello guys, আজি তোমালোকক কৈ দিম যে পার্ট অফ স্পিচ কেই প্রকার কি এইবিলাক কৈ দিম। প্রথমত আছে নাউন, প্রোনাউন, এডজেক্টিভ, ভার্ব, অ্যাডভার্ব, প্রিপজিশন, কনজাংশন, ইন্টারজেকশন। ইয়াৰ পিছত আছে নাউন কাক বলে? নাম বুঝোৱা শব্দ মাত্ৰেই নাউন। ইয়াৰ উদাহৰণ দুটা দিয়া আছে। This is an elephant. This is a box. ইয়াৰ পিছত আছে প্ৰনাউনৰ বিষয়। প্ৰনাউন নাউনৰ হলনি ব্যৱহাৰ কৰা ৱাৰ্ডক প্ৰনাউন বোলে। যেনে Ram is a good boy. He is a good boy. His father is a teacher. ইয়াৰ পিছত আছে এডজেক্টিভ নাউনৰ দোষ, গুণ, পৰিমাণ, অৱস্থা আদি বুজোৱাৰ শব্দবোৰকে এডজেক্টিভ বোলে। ইয়াৰ পিছত আছে ভার্ব, যি পদে কোনো কাম কৰা বা হোৱা বুজায় তাকে ভার্ব বলে। যেনে the bird flies, the boy plays. ইয়াৰ পিছত আছে এইটো আছে এডভার্ব, ভার্ব বা এডজেক্টিভৰ দোষ, গুণ, অৱস্থা আদি বুজোৱা পদক এডজেক্টিভ বলে। উদাহৰণ he walks slowly. The man lives there. The boy came study. ইয়াৰ পিছত আছে প্ৰিপজিশন, যি পদে নাউন বা প্ৰনাউনৰ আগত বহি সেন্টেন্সৰ আন শব্দৰ সৈতে সম্বন্ধ দেখুৱায় সেই পদে প্ৰিপজিশন। যেনে the book is on the table. The cat is under the table. This is the house of Rahul. A bird is flying in the sky. This mango is for you. ইয়াৰ পিছত আছে কনজাংশন, যি পদে দুটা বা তাতকৈ অধিক ৱাৰ্ড বা সেন্টেন্স সংযোগ কৰে তাকেই কনজাংশন বোলে। উদাহৰণ I pen, an, a book, this is my shirt and this is your frock. ইয়াৰ পিছত আছে ইন্টারজেকশন, যি শব্দই মনৰ আনন্দ, বিস্ময়, দুখ, শোক, ঘৃণা, ভয় আদি প্ৰকাশ কৰে সেইবোৰকে ইন্টারজেকশন বোলে। যেনে oh God save me, alas the poor man is dead. Hurrah, we win the game. হ'ব আজি এইখিনি থাকিল।